দেতা কোৱা মানুহে যে কয় ক্ষেতৰ বুলি ক্ষেতৰ মানেনো কি চোৱা হেমকু সংবিধান মতে ক্ষেতৰ মানে হল সৰু ল'ৰা ছোৱালীক ধৰা এবিধ ভূত ঠিক আছে আৰু এঠাইত পাইছিলো বুজিছানে সন্ধিয়া লগা গৰু পোৱালি লুকুৱাই থোৱা ভূতটোকে ক্ষেতৰ বুলি কোৱা হয় বুজি পাইছা পাইছো দেতা তুমিতো কৈছিলা ভূত বোলা একো বস্তুৱে নাই বুলি শুনা ভূত বস্তুটো হল আমাৰ লোকবিশ্বাস গম পাইছেনে আগৰ দিনত মানুহে তেতিয়া পৰিবেশ পৰিস্থিতিত ভূত আছিল বুলি কয় কিন্তু বৈজ্ঞানিকভাৱে যদি চোৱা তুমি ভূত বুলি কোনো বস্তু নাই ই বৈজ্ঞানিকভাৱে প্ৰমাণিত হৈছে আৰু তেনেকুৱা সেইটোক এটা আমি লোকবিশ্বাস বুলি ভাবিব পাৰো কিন্তু ভূত বুলি কোনো বস্তু নাই আৰু যেহেতু আমি এটা আধুনিক যুগৰ বৈজ্ঞানিক যুগৰ মানুহ গতিকে আমি ভূত প্ৰেত এইবিলাক বিশ্বাস কৰাটো একদম ভুল কথা বুজিলা তুমি সদ্যহতে জানা শব্দ সম্ভাৰ আমি শিকা উচিত অসমীয়া ক্ষেতৰ মানে হল সৰু ল'ৰা ছোৱালী ধৰা বা সন্ধিয়া লগা গৰু পোৱালি লুকুৱাই থোৱা ভূত ঠিক আছে ঠিক আছে বাস